আপোনালোকে যে এই চাৰ্টিফিকেটটো দেখিবলৈ পাইছে, এই চাৰ্টিফিকেটটো আপোনালোকে কেনেকৈ বনাব নাইবা আপোনালোকে কেনেকৈ ক'ৰ পৰা আপোনালোকে নিজৰ নামত আপোনালোকে এইটো ক্ৰিয়েট কৰিব সেইটো জনাব। অৰ্থাৎ হৰ ঘৰ তিৰংগা চাৰ্টিফিকেট আপোনালোকে কেনেকৈ লাভ কৰিব অনলাইনত সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাম এইটো ভিডিঅ'টো শেষলৈ চাই থাকিব। নিশ্চয় সকলোখিনি প্ৰচেছটো আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে এইটো ৱেবছাইটলৈ আহিব লাগিব। এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই পেজত আহিব পাৰিব। ইয়াতে দেখিবলৈ পাব যে আপোনালোকে লগ ইন টু প্লে কুইজ। প্ৰথম আপোনালোকে এটা কুইজ দিব লাগিব। তো ইয়াতে 10টা কোৱেশ্চন থাকিব। ইয়াতে 300 সেকেন্ডস থাকিব। তো ইয়াতে মই লগ ইন ইয়াতে যেটো অপশ্যন দিয়া আছিল সেইটো অপশ্যন মই ক্লিক কৰি দিছো। ইয়াতে আপোনালোকে কি কৰিব লাগিব, ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ৰেজিষ্টাৰ কৰি আপোনালোকে লগ ইন কৰিব লাগিব। প্ৰথমটো অলৰেডি যিসকল ৰেজিষ্ট্ৰেচন নাইবা ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ বাবে, আৰু যিসকল ৰেজিষ্টাৰ কৰা নাই তেওঁলোকৰ বাবে কৰিব পাৰিব। তো তেওঁলোকে কেনেকৈ কৰিব ইয়াতে চাওক, লগ ইন উইথ প্ৰাইভেচি বা নাইবা ভেৰিফিকেশ্যন এইবিলাক কিন্তু দিয়া আছে। আপোনালোকে এইবিলাকৰ মাধ্যমে কিন্তু আপোনালোকে কৰিব পাৰিব। সো মই ইয়াতে গুগলত ক্লিক কৰি দিম। এইটো গুগল হোৱাত মই ইয়াতে কৰিম। মই গুগলটো ইয়াতে সিলেক্ট কৰি দিম। এনেকুৱা হোৱাৰ পিছত মই কণ্টিনিউ বটনত ক্লিক কৰিম। আপোনালোকে নিজৰ মোবাইল নাম্বাৰ দি OTP দি আপোনালোকে কৰিব পাৰিব। কোনো ধৰণৰ প্ৰব্লেমৰ সন্মুখীন আপুনি নহ'ব। তো এনেকৈ মই ডাইৰেক্টলি গুগলৰ একাউণ্টৰ জৰিয়তে মই ইয়াতে কি লগ ইন কৰিম। তো ইয়াতে চাওক মোৰ অলৰেডি লগ ইন হৈ গৈছে। মোৰ ইয়াতে নামটো আহি গৈছে, আপোনালোকে চাবলৈ পাইছে। তো ইয়াৰ পিছতে কি কৰিব, আপোনালোকে স্ক্ৰল ডাউন কৰিব, ষ্টাৰ্ট কুইজ আপোনালোকে এই বটনত ক্লিক কৰিব। এইটো কুইজ কিন্তু ষ্টাৰ্ট হৈ যাব। তো ইয়াতে যিকেইটা কোৱেশ্চন থাকিব সেইকেইটা আপোনালোকে ইয়াতে দিব লাগিব। তাৰ আগতে আপোনালোকে কিছুমান যে বেছিক কিছুমান ডিটেইলছ ইয়াতে সুধিছে এইকেইটা আপোনালোকে দিব লাগিব। ডেট অফ বাৰ্থ, জেণ্ডাৰ এইবিলাক আপোনালোকে চিম্পলি আপোনালোকে ফিল আপ কৰিব। সাবমিট টু ষ্টাৰ্ট এইটোত আমি ক্লিক কৰিম। ইয়াৰ পিছত এনেকৈ কিন্তু আহি যাব, কুৱেশ্চনবিলাক আহি যাব। প্ৰথমটো কি কুৱেশ্চন কোৱা হৈছে আপোনালোকে এটা চাই পিনে আপোনালোকে এনসাৰটো কৰিব লাগিব যাতে ভুল নহয়। এটা সময়টো দিয়া আছে, আপোনালোকে এই সময়ৰ 5 মিনিটৰ ভিতৰত আপোনালোকে কিন্তু কমপ্লিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে এইটো নিজে চাই পিনে আপোনালোকে কৰিব। মই ইয়াতে এনে এটা আমি কৰি দিম। তো যিকোনো হওক আমি ইয়াতে এটা কৰি দিম, নেক্সট বটনত কৰি দিম। জাষ্ট আপোনালোকে পিছত মিলাই ল'ব, আপোনাৰ নিজৰ যেটো এইটো আপোনালোকে মিলাই ল'ব। জাষ্ট আপোনালোকক দেখুৱাৰ বাবে মই এনেকৈ কিন্তু সাবমিট কৰি দি আছোঁ। 5 নম্বৰ ইয়াৰ পিছত মই দিছোঁ। এনেকৈ কিন্তু আমি দি আছোঁ। আপোনালোকে এনেকৈ নিদিব, আপোনালোকে ভালদৰে চাই চিন্তি তাৰপিছত আপোনালোকে দিব যাতে আপোনাৰ এনসাৰবিলাক শুদ্ধ হয়। তো ইয়াতে মই 8 নম্বৰ গৈছে, ইতিমধ্যে মই 9 নম্বৰটো সাবমিট কৰিম। ইয়াৰ পিছত 10 নম্বৰটো মই ইয়াতে দি দিছোঁ, ফিনিশ হ'ল। ইয়াৰ পিছত এনেকৈ কিন্তু হৈ হ'ল। এটা চাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ক্লিক হেয়াৰ, আপোনালোকে এই বটনত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক হেয়াৰ বটনত এনেকৈ কিন্তু আহি যাব। তো এনেকৈ কিন্তু অহাৰ পিছত এনেকৈ কিন্তু আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকে আকৌ চাবলৈ পাব ইয়াতে এটা ডাউনলোড বটন আছে। আপোনালোকে এই ডাউনলোড বটনত আপোনালোকে ক্লিক কৰি দিব। এটা চাওক, এতিয়া যদি মই এইটো ওপেন কৰোঁ, চাওক এনেকৈ কিন্তু চাৰ্টিফিকেট ইতিমধ্যে কিন্তু ইয়াতে জেনেৰেট হৈ গৈছে। ইয়াতে নামটো ইতিমধ্যে আহি গৈছে, আপোনালোকে চাব পাৰিছে নামটো কিন্তু ইতিমধ্যে আহি গৈছে। তো এনেকৈ কিন্তু আপোনালোকে নিজে নিজৰ নামত কিন্তু এই চাৰ্টিফিকেটটো আপোনালোকে বনাই ল'ব পাৰিব।